हेलो स्टूडेंट फाइनली तुमालुकर साइंसर एग्जाम कमप्लीट होल और तुमालुके देखा पाइसा जे आमी साइंसत जिखिनि कमन दिसिलु गुटेइखिनि डाइरेक्ट कमन परिसे तो इतिमध्ये तुमालुकर मेन 5टा सब्जेक्टर एग्जाम कमप्लीट होल और आमी हे 5टा सब्जेक्टत जेनेके कमन क्वेश्चन्स तुमालुকক दिसिलु आमी दिया मते तुमालुकर परीक्षात आहिसे तुमालुके निश्चय जाना तो छात्र छात्रीসকল এতিয়া तुमालुकर जेहेतु मेन 5टा सब्जेक्टर एग्जाम कमप्लीट होल এতিয়া तुमालुकर बाकी আছে इलेक्टिव सब्जेक्ट तो बहुत स्टूडेंट মোক কৈ আছিল যে স্যার ইলেক্টিভ সাবজেক্টৰ কমন কোৱেশ্চনছ লাগে বা বহুতে কৈ আছিল যে স্যার ইলেক্টিভ সাবজেক্ট আমি কেনেকে পঢ়িম তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বহুত ষ্টুডেন্টৰে বেলেগ বেলেগ তেনেকে ইলেক্টিভ সাবজেক্ট তো তেনেকে চাব গলে বহুত ইলেক্টিভ সাবজেক্ট আছে যিবোৰ এটা এটাকে তেনেকে কমন কোৱেশ্চনছ দিয়াটো পসিবল নহয় গতিকে আইএইচ টেগ আছামে তোমালোকৰ ইলেক্টিভ সাবজেক্টৰ কাৰণে তেনেকে কোনো ধৰণৰ কমন কোৱেশ্চনছ লৈ নাহে কিন্তু তোমালোকৰ বাবে আইএইচ টেগ আছামে যিসকল ছাত্ৰ इलेक्टिव सब्जेक्ट जियोग्राफी कम्प्यूटर साइंस हिंदी एंड एराबिक এই চাৰিখন ইলেক্টিভ সাবজেক্টৰ ভিতৰত যিসকল ষ্টুডেন্টৰ আছে তেওঁলোকে আমাৰ আইএইচ টেগ আছামৰ ইলেক্টিভ সাবজেক্টৰ যোনটো ই-বুক আছে তাতে অল চেপ্টাৰৰ নিউ প্যাটাৰ্নৰ থিওৰি কোৱেশ্চনছ উইথ আনসাৰ আছে আৰু এখিনি গুটেইখিনি তোমালোকে যদি ভালকে পঢ়া ইয়াৰ পৰাই তোমালোকে কমন পাই যাবা তো ইলেক্টিভ সাবজেক্টৰ কোৱেশ্চনছ কিন্তু তোমালোকক ইমান মাজৰ কোৱেশ্চন নিদিয়ে বেছিভাগ অনুশীলনীৰ প্ৰশ্নই দিয়া দেখা পোৱা যায় গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইলেক্টিভ সাবজেক্ট লৈ ইমান টেনচন কৰিব নালাগে তোমালোকে ইলেক্টিভ সাবজেক্ট যোনটো তোমালোকৰ এনসিআৰটি মেইন বুক আছে সেই বুকখনত থকা কোৱেশ্চনছবোৰ ভালকে পঢ়া আৰু তোমালোকে চেপ্টাৰবোৰ ভালকে ৰিডিং পঢ়িবা তেতিয়া তোমালোকে ইজিলি সব কমন পাই যাবা আৰু আমি তোমালোকৰ ইলেক্টিভ সাবজেক্টৰ কোনো কমন কোৱেশ্চনছ লৈ নাহু তো যিসকলৰ আমি কোৱা চাৰিটা ইলেক্টিভ সাবজেক্টৰ ভিতৰত তোমালোকৰ যদি কাৰোবাৰ আছে তেন্তে তোমালোকে আমাৰ এই সাবজেক্টখিনিৰ ই-বুক লৈ ল'ব পাৰা এখিনি লৈ তোমালোকে ভালকে পঢ়িব পাৰা তো ছাত্ৰ ছাত্ৰীসকল ইয়াতে কিন্তু অল চেপ্টাৰৰ থিওৰি কোৱেশ্চনছ উইথ আনসাৰ থাকিব তো ইয়াতে কোনো কমন এক্সট্ৰা তেনেকে নহয় তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি আমাৰ ইলেক্টিভ সাবজেক্ট জিওগ্ৰাফি কম্পিউটাৰ সায়েন্স হিন্দী বা এৰাবিক এই সাবজেক্টখিনিৰ ভিতৰত কোনোবা এটা সাবজেক্ট তোমালোকৰ আছে তেন্তে আমাৰ ই-বুকখন ল'ব পাৰা তাৰ কাৰণে তোমালোকে আমাৰ হোৱাটছআপ নম্বৰ 8096691139 এই নম্বৰৰ হোৱাটছআপত তোমালোকে মেছেজ দিবা তেতিয়া তোমালোকে ল'ব পাৰিবা আৰু আমাৰ এই ই-বুকখনৰ প্ৰাইস মাত্ৰ 149 रुपीस ৰিয়েল প্ৰাইস 200 হয় কিন্তু তোমালোকৰ এক্সামৰ কাৰণে অফাৰ দিয়া হৈছে মাত্ৰ 149 रुपीस আৰু এখিনি লৈ তোমালোকে যদি পঢ়া ইলেক্টিভত তোমালোকে গুটেইখিনি কমন পাই যাবা মই আশা কৰো বাকি তোমালোকে ইলেক্টিভ সাবজেক্টৰ কাৰণে ভালকে পঢ়া একো টেনচন নকৰিবা ইলেক্টিভ সাবজেক্ট ইমান টান নাহে ইজি আহিব আৰু তোমালোকে টেষ্ট পেপাৰ লৈছা যদি টেষ্ট পেপাৰবোৰো চাবা ইলেক্টিভ সাবজেক্টৰ আৰু আমি দিয়া এই ই-বুকখন যদি লোৱা তেন্তে এখিনি ভালকে চালেই হৈ যাব আৰু তোমালোকে মেইনলি চেপ্টাৰবোৰ ভালকে ৰিডিং পঢ়িবা তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটো এখিনি আছিল আশা কৰো ভিডিওটো তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ আছিল তো তোমালোকে কমেন্টছত জনাবা আৰু যদি কিবা ডাউট থাকে তোমালোকৰ ইলেক্টিভ সাবজেক্ট ৰিলেটেড তো তোমালোকে ভালকে পঢ়া আৰু ইলেক্টিভ সাবজেক্টৰ এক্সামৰ কাৰণে তোমালোকক অল দা বেষ্ট থাকিল থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং আইএইচ টেগ আছাম